ৰাজ্যত অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামত সংগঠিত হৈছে দুৰ্নীতি। স্বজন তোষণেৰে দৰিদ্ৰ লোকৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে। ঢিঙৰ সোণাইবেৰা গাঁও পঞ্চায়তত সংগঠিত হৈছে এই দুৰ্নীতি। বিজেপি কৰ্মীক উৎকোচ নিদিয়াৰ বাবে নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰী সপোনৰ আঁচনিক লৈ হেতালি খেলিছে একাংশ লোকে। শীঘ্ৰে বিজেপিৰ পালি নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এইসকল মহিলাই। আৰু এনেদৰে মহিলাসকলে হাতত ৰেচন কাৰ্ড লৈ ওলাই আহিছে, যেহেতু তেওঁলোকৰ অৰুণোদয় আঁচনিৰ নাম কৰ্তন কৰাৰ বুলি এক অভিযোগ উত্থাপন কৰিছে তেওঁলোকে। আৰু বটদ্ৰৱাত সংগঠিত হৈছে এই আঁচনিৰ ক্ষেত্ৰত দুৰ্নীতি। স্বজন তোষণেৰে বহু দৰিদ্ৰ লোকৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে। ঢিঙৰ সোণাইবেৰা গাঁও পঞ্চায়তত সংগঠিত হৈছে অৰুণোদয় আঁচনিত দুৰ্নীতি। বিজেপি কৰ্মীক উৎকোচ নিদিয়াৰ বাবে এই দৰিদ্ৰ মহিলাসকলৰ নাম কৰ্তন হোৱা বুলি অভিযোগ আনিছে। মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনিক লৈ একাংশই এনেদৰে হেতালি খেলা পৰিলক্ষিত হৈছে। আৰু শীঘ্ৰেই বিজেপিৰ পালি নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এইসকল মহিলাই। অভিযোগ যেহেতু উত্থাপন হৈ আহিছে আৰু পুনৰবাৰ যেহেতু অৰুণোদয় আঁচনিৰ যি নাম অন্তৰ্ভুক্ত কৰা হৈছিল, কিন্তু সেই তালিকাত বহু দৰিদ্ৰ মহিলাৰ নাম কৰ্তন হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু একাংশই স্বজন তোষণেৰে এই দৰিদ্ৰ মহিলাসকলৰ নাম কৰ্তন কৰাৰ অভিযোগ আনিছে এইসকল মহিলাই। আৰু টকা নিদিয়াৰ বাবেই তেওঁলোকৰ নাম কাটি দিয়া হৈছে বুলি অভিযোগ আনিছে। আৰু হাতে হাতে ৰেচন কাৰ্ড লৈ এনেদৰে ওলাই আহিছে তেওঁলোক। আৰু শীঘ্ৰেই বিজেপিৰ সেই পালি নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰশাসনৰ ওচৰত। এবছৰ পৰা পালে আজিৰ পৰা পোৱা নাই, হোৱা বস্তুটো হোৱা নাই। আমি ক'ব নোৱাৰো কোনোবা মানুহৰ হাতত কাগজ দিছিলো, সেইবিলাক কাগজটো পেলাই দিলে নে কি কৰিলে আমি ক'ব পৰা নাই। এবছৰৰ পৰা পালো, এতিয়া পোৱা নাই। আজি পঞ্চায়ত আহিছো, মানুহক মাতিছে, গোটেই মানুহৰ কাৰ্ড আছে, চাউলৰ কাৰ্ডত বোলে নামত পুৰণা আঁচনি হ'ব বুলি ক'লে, এতিয়া হোৱা নাই। কিহৰ কাৰণে হোৱা নাই সেইটো যদি অকমান তৰ্জমা কৰে তেতিয়া পাব মানুহে। মোৰ ঘৰ সোণাইবেৰা। মই আজি মোৰ পৰিবাৰে আজি প্ৰায় 13 মাহ ধৰি অনুদান পাই আছে। এই ফাৰ্ষ্ট লিষ্টতো মোৰ নামটো আছে। ছেকেণ্ড যিটো লিষ্ট কালি ৰাতি ওলাইছে সেইটো লিষ্টত মোৰ ঘৈণীয়েকৰ নামটো নাই। পাছত মোৰ পৰা কেইজনমান লিটাৰ টকা খুজিছিল, আমি টকা দিয়া নাই কাৰণে মোৰ নামটো আজি লিষ্টত নাই। আগৰ লিষ্টত নাম আছে। আর জোর বারে টোকা লৈছে সেইকেইটা নাম লিষ্টত আছে। আপুনি ধনী মানুহ নেকি? না, দুখীয়া মানুহ। আমি তিনচুকীয়া থাকো, তাত আমি বিজনেছ কৰি থাকো। আমার নামটো কাটি গৈছে। আমার চাউলৰ কাৰ্ডত এটা মানুহৰ এটা নামেই আছে, ঘৈণীয়েকৰ নাম, মোৰ ঘৈণীয়েকৰ নাম চাউলৰ কাৰ্ড। বেলেগ মানুহ কোনো ডিষ্টাৰ্ব নকৰে। কৈছো আপুনি এইটো উচিত তদন্ত কৰি আমার নামটো যেনেকে থাকে আপুনি নামটো আমার উঠাই দিয়ক। পৰা পাও আজি নাই, মোৰ নামটো কাটি দিছে। আমি ৰেজিয়া কাটি দিছে। কি নাই? অৰুণোদয় আঁচনি নাই, এতিয়া কাটি দিছে। কিমান দিনৰ পৰা পাই আছিলে? কলিয়া হোৱাৰ পাছতেই প্ৰথমৰ পৰা পাই আছে, এতিয়া নাই। আপুনি ধনী মানুহ নেকি? না, দুখীয়া মানুহ। আমাৰ মানুহ কাম কাজ কৰি খাই থাকে, 4টা ল'ৰা ছোৱালী। এইটো লিখা পৰা কৰি আছো, এতিয়া সুবিধা এটা পাই আছো যদি কৰি আছো, এতিয়া নাই, কাটি দিছো। কোনে কাটিলে নাজানো। তোমালোকক জমা দিব লাগে, তাত ইয়াত জমা দিছো, এতিয়া নাম অহা নাই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।